হেল্ল' ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে পাৰস্যত এভুমুখী এই লেচনটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যনছ লগতে কেনেকুৱা ধৰণৰ তোমালোকৰ 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন পৰীক্ষাত আহিব HSLCৰ লগতে তোমালোকৰ স্কুলৰ প্ৰি বৰ্ড এক্সামত। তো গোটেইখিনি কথা আজিৰ এইটো ক্লাছলৈ গম পাই যাবা। আৰু তোমালোকৰ কিতাপত থকা যিমান প্ৰশ্ন আছে, যিমান শ্বৰ্ট কুৱেশ্যন আছে আৰু যিমান ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে, চ' গোটেইকেইটাৰ আনচাৰ আজিৰ এইটো ক্লাছতে পাই যাবা। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে কি লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে পাৰস্য উপসাগৰত। আৰু এতিয়া তোমালোকক যি 15টা শ্বৰ্ট টাইপ কুৱেশ্যন দেখুওৱা যাব, এইবিলাক প্ৰশ্ন একচুৱেলি তোমালোকৰ এক্সামত আহিলে 1 মাৰ্কৰ আহিব, 1 মাৰ্কতকৈ বেছিকৈ নাহে, গম পাইছানে? আৰু ইয়াত যিমানখিনি প্ৰশ্ন দেখুওৱা গৈছে গোটেইখিনি প্ৰশ্ন তোমালোকৰ কিতাপখনতে আছে। আৰু তোমালোকে যদি ডাইৰেক্ট PDF টো ডাউনলোড কৰি ল'ম বুলি ক'লেও যদি ভাবা, তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিবা, তাত লিংক দিয়া আছে, লিংকত গৈ তোমালোকে ডাইৰেক্টলি PDF টো ডাউনলোড কৰি ল'ব পাৰিবা। অ'কে, ব'ল আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। যে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰত কি লিখিম আমি? পাৰস্য উপসাগৰত অৱস্থিত। বুছেৰ কি? বুছেৰ হৈছে পাৰস্য উপসাগৰত অৱস্থিত এখন বন্দৰ নগৰী। 3 নম্বৰ প্ৰশ্ন হৈছে বুছেৰৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? এই ব্যক্তি দুজনৰ নাম খুবেই ইম্পৰ্টেণ্ট হয়, খুবেই কমন পৰি থাকে। লেখক গোস্বামীৰ লগত যি দুজন ব্যক্তি আছিল তেওঁলোকৰ নাম হৈছে মেহদী আৰু ঘাছেম। অ'কে, আৰু এওঁলোক তিনিও বুছেৰ বন্দৰত অৱতৰণ কৰে, নতুবা কৰিছিলে। এনেকুৱা ধৰণে তোমালোকে এডোখৰ লিখো বুলি ক'লেও পাৰা, নিলিখো বুলি ক'লেও পাৰা। বাট মেইনলি তোমালোকে এটাই মনত ৰাখাবা যে বুছেৰৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখক গোস্বামীৰ লগত থকা দুজন ব্যক্তিৰ নাম হৈছে মেহদী আৰু ঘাছেম। অ'কে ভাইটি ভণ্টিসকল, ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে ইংলিছ মিডিয়ামৰ পৰা নতুবা আছামিছ মিডিয়ামৰ পৰা বিলং কৰা আৰু যদি তোমালোকে আছামিছ ছাবজেক্টটো অলপ টান পোৱা, যদি ঘৰতে বহি অনলাইন ভিত্তিত আছামিছ ছাবজেক্টটোৰ ক্লাছখিনি কৰিব বিচৰা, তেনেহ'লে আমি আলোচনা একাডেমীৰ ফালৰ পৰা তোমালোকক আমি এটা কোৰ্চ অফাৰ কৰি আছোঁ, য'ত তোমালোকক প্ৰত্যেকটো পাঠ অসমীয়াত বুজোৱাৰ লগতে সেই পাঠবিলাকৰ প্ৰশ্ন উত্তৰবিলাকৰো এক্সপ্লেনেশ্যনো তোমালোকক দিয়া গৈছে। গতিকে তোমালোকৰ কোনোবা ষ্টুডেণ্টে যদি আছামিছ ছাবজেক্টটো অলপ টান পোৱা, যদি ইংলিছ মিডিয়ামৰ পৰা বিলং কৰা, যদি আছামিছৰ পৰাও বিলং কৰা, তোমালোকে যদি অলপ টান পোৱা আছামিছ ছাবজেক্টটো, তেনেহ'লে তোমালোকে আমাক জনাব পাৰা। এইটো হোৱাটছএপ নম্বৰ ইয়াত দিয়া গৈছে, নতুবা ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ ডাইৰেক্টলি কোৰ্চটো এনৰোল কৰোঁ বুলি ক'লেও পাৰিবা। বাট তোমালোকে যদি আমাক হোৱাটছএপত যোগাযোগ কৰা, তেনেহ'লে তাৰ সম্পূৰ্ণ এক্সেছটো হোৱাটছএপতে পাই যাবা। ক্লাছৰ ইম্পৰ্টেণ্ট নোটছ, ক্লাছৰ লিংকছ, এভৰিথিং তোমালোকক হোৱাটছএপতে আমি দি দিম। অধিক জানিবৰ কাৰণে ইয়াত যিটো হোৱাটছএপ নম্বৰ দিয়া গৈছে, এই নম্বৰটোত আমালৈ তোমালোকে মেছেজ নতুবা ফোন কৰিব পাৰা। এতিয়া ব'লা আমি আমাৰ ক্লাছটোৰ ফালে আগবাঢ়োঁ। নেক্সটটো মন কৰা, বুছেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? এইটো HSLC 2017ত আহি গৈছে হা। বুছেৰ বিমান বন্দৰটোক কিয় এটা গুৰুত্বপূৰ্ণ বিমান বন্দৰ বুলি কোৱা হয়? কিয়নো বন্দৰটো হৈছে ইৰাণৰ এটা সামৰিক ঘাটি। বুছেৰ বিমান বন্দৰটো হৈছে ইৰাণৰ এটা সামৰিক ঘাটি, আৰু সেয়ে ইয়াৰ বিশেষ গুৰুত্ব আছে। এইটো HSLC 17ত আহি গৈছিল, মানে 2017 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছিল। লেখকে বুছেৰত কি আছে বুলি শুনিছে? শুদ্ধ উত্তৰটো হ'ব লেখকে বুছেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকা কথাও শুনিছে। এনেকুৱা ধৰণে তোমালোকে লিখিবা। মেহদী আৰু ঘাছেম কোন? মেহদী আৰু ঘাছেম হৈছে লেখকৰ সহযাত্ৰী, আৰু দুইজন হৈছে ইৰাণী যুৱক, আৰু তেওঁলোক তৈলনগৰী আহৱাজৰ বাসিন্দা। স্পেচিয়েলি তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এইটো চিষ্টেমত মনত ৰাখিব পাৰা যে কি মেহদী আৰু ঘাছেম কোন? মেহদী আৰু ঘাছেম আছিল সেই লেখকৰ দুজন সহযাত্ৰী। অ'কে, দুইজন আছিল একোজন ইৰাণী যুৱক, দুইজন ইৰাণৰ লোক আছিল, আৰু তেওঁলোকৰ আৱাসভূমি নগৰীখনৰ নাম হৈছে আহৱাজ। অ'কে, তেখেতলোক হৈছে তৈলনগৰী আহৱাজৰ বাসিন্দা। তেনেকুৱা ধৰণে মনত ৰাখিব পাৰিবা শ্বৰ্টকে। মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম, শুদ্ধ উত্তৰটো হৈছে ডুয়ো জিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাডলগাৰ। অ'কে, কোম্পানীটোৰ নাম মনত ৰাখাবা, কোম্পানীটোৰ নাম হৈছে জিঅ'লগ। পৰীক্ষাত মানে প্ৰায় এই প্ৰশ্নটো আহি থাকে, মানে এই প্ৰশ্নটো যে পৰীক্ষাত প্ৰায় কমন পৰি থাকে। গতিকে কিতাপৰ ওপৰতে তোমালোকে এনেকৈ কাঠ পেঞ্চিল ডালে এনেকুৱা ধৰণে তোমালোকে এটা ষ্টাৰ মাৰ্ক লগাই ল'বা। ভেংকি ক'ত থাকে? ভেংকি লেখকৰ সহকৰ্মী। তেওঁ ক'ত থাকে? তেওঁ বুছেৰত থাকে। চহৰখনৰ নাম মনত ৰখাবা, চহৰখনৰ নাম হৈছে বুছেৰ। অ'কে, ভেংকিয়ে কি কৰে? ভেংকিয়ে ৰিগলৈ যাবলগীয়া হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। আবুজাৰ কোন?
আবুজাৰ হৈছে এজন ট্ৰেভেল এজেণ্ট মানে কি আৰু মানে যিজনে তোমাৰ এনেকুৱা ট্ৰেভেল এজেণ্ট বুলি ক'লে এনেকুৱা ধৰণৰ বুজায় লাইক তুমি যদি আজি আমেৰিকা ফুৰিব যোৱা তুমি যদি কোনোবা এটা ট্ৰেভেল এজেঞ্চিৰ আণ্ডাৰত যোৱা তেনেহ'লে এজন ব্যক্তি সেই ট্ৰেভেল এজেঞ্চিটোৰ পৰা তোমাক দি দিব সেইজন ব্যক্তিয়ে গোটেইখিনি বস্তু তোমাক গাইড কৰি থাকিব চ' সেইটোৱে হৈছে ট্ৰেভেল এজেণ্ট অ'কে সেই ট্ৰেভেল এজেণ্ট হৈছে তোমাৰ আবুজাৰ মানে পাঠটোত থকা ব্যক্তিজনৰ নাম হৈছে ট্ৰেভেল এজেণ্টজনৰ নাম হৈছে আবুজাৰ আগা শব্দৰ অৰ্থ কি আগা শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো তোমালোকে এটা ষ্টাৰ মাৰ্ক লগাই ল'বা মানে আমি যে অসমীয়াত শ্ৰীযুত শ্ৰীমতী বুলি কওঁ হয় নে নহয় ঠিক তেনেকুৱা ধৰণে ইৰাণৰ লোকসকলে আগা শব্দটো মানে তেখেতলোকৰ বাবে এটা সন্মানীয় এটা শ্ৰীযুত আমি যে শ্ৰীযুত বুলি কওঁ যে শ্ৰীযুত তমুক হয়নে ঠিক তেনেকুৱা ধৰণে ইৰাণৰ লোকসকলে আগা শব্দটো ব্যৱহাৰ কৰে অ'কে পুনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল শুদ্ধ উত্তৰটো হৈছে এইটো দেখিছা SSLC 2018ত আহি গৈছে দেই এইটো প্ৰশ্ন ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নতাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্পটো আৰু সেইটোৱে হৈছে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক মানে এইটো প্ৰথমতে আছিল মানে অ'কে ফাৰ্ষ্ট আছিল মানে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে তোমালোকৰ বেলেগ প্ৰশ্ন পৰীক্ষাত নাহিলেও এইটো লেছনৰ পৰা বাট এই লেছনটোৰ পৰা এই যিটো প্ৰশ্ন দেখিছা যে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিব লাগিব 1979 চনত বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে বা স্বীকৃতি লাভ কৰে বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰখাই থৈ দিবা ইয়াৰ লগতে এটা সমান্তৰালভাৱে আৰু এটা প্ৰশ্ন অহাৰ চান্স আছে আৰু সেই প্ৰশ্নটো হৈছে যে কি ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইমাম আয়াতুল্লাহ খুমেনি হৈছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক আৰু এইটো SSLC 2019-2020 আহি গৈছে গতিকে 2025-26তো বহুত বেছি কমন পৰাৰ চান্স আছে এইটো প্ৰশ্ন যে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন কি লিখিবা নামটো ইমান নহয় দেই ইমাম ইয়াত বহুতে ইমান লিখি থৈ আহে কিন্তু ইমান নহয় মানে গম পাইছানে বাৰু ইয়াৰ শুদ্ধ উত্তৰটো দেখিছা ইমান নহয় দন্তিয়ানো নহয় ম হয় এইটো অ'কে ইমাম আয়াতুল্লাহ খুমেনি হৈছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক মনত থাকিবনে বাৰু অ'কে ইৰাণৰ কোনটো বিষয়ে লেখকৰ মনত কৌতূহলৰ সৃষ্টি কৰিছিল অথবা বৃদ্ধি কৰিছিল এনেকুৱা ধৰণৰ আহিব পাৰে প্ৰশ্নটো উত্তৰত লিখিব লাগিব বুছেৰ চহৰৰ পাৰমাণৱিক গৱেষণাগৃহ থকা গোলাকৃতি স্থাপত্যটোৱে লেখকক কৌতূহলী কৰি তুলিছিল যিটো নেকি লেখকে হেলিকপ্টাৰত গৈ থাকোঁতে তলত যিটো দেখিছিল ন এনেকুৱা মানে যিবিলাক তোমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ আছে যিবিলাক পাৰমাণৱিক গৱেষণা কেন্দ্ৰ সেইবিলাকৰ মানে এনেকুৱা ধৰণে ডাঙৰকৈ এনেকুৱা ধৰণে মানে গোলাকাৰ দৰে মানে তাৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণে থাকে মানে সেই গৱেষণা কেন্দ্ৰটো আৰু লেখকে যেতিয়া হেলিকপ্টাৰত গৈ আছিল তেতিয়া ওপৰৰ পৰা যেতিয়া লেখকে এই ঘৰটো দেখিছিল মানে এই গোলাকৃতি যিটো স্থাপত্য যিটো বিল্ডিংটো দেখিছিল তেতিয়া লেখকৰ মনত মানে এটা কৌতূহলৰ সৃষ্টি হৈছিল মানে বুজিলা লেছনটো পঢ়াই আহিছোঁ নহয় মই তোমালোকক গতিকে লেছনটো ভাল ধৰণে যদি ক্লাছটো কৰি আহিছে লেছনৰ ক্লাছটো দেন অবিয়াছলি এইকেইটা প্ৰশ্ন উত্তৰ ইজিলি পাৰিবা কৰিব তেহৰানৰ ৰাজধানীৰ নাম কি ইৰাণৰ ৰাজধানীৰ নাম কি ইৰাণৰ ৰাজধানীৰ নাম হৈছে তেহৰান মনত ৰখাবা ইৰাণৰ ৰাজধানীৰ নাম হৈছে তেহৰানত বিমানবন্দৰ তেহৰানত কেইটা বিমানবন্দৰ আছে এইটো তোমাৰ SSLC 16ত আহি গৈছে অ'কে এইটো দেখিছা 16ত আহি গৈছে তেহৰানত কিমানটা বিমানবন্দৰ আছে শুদ্ধ উত্তৰ হৈছে দুটা তেহৰানত দুটা বিমানবন্দৰ আছে মেহৰাবাদ এয়াৰপোৰ্ট অ'কে মেহৰাবাদ বিমানবন্দৰ বা এয়াৰপোৰ্ট আৰু খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট এই দুটা হ'ল তোমাৰ তেহৰানৰ দুটা বিমানবন্দৰৰ নাম লেখক থকা হোটেলখনৰ নাম কি শুদ্ধ উত্তৰ হৈছে হুমা হোটেল লেখক ইৰাণত গৈ পিনে তেহৰানত গৈ পিনে হুমা হোটেলত আছিল ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় শুদ্ধ উত্তৰত আমি লিখিম ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত অ'কে নেক্সট কুৱেশ্যনটো হৈছে স্লাম বাজাৰ কি বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিলে 1 মাৰ্ক নতুবা 2 মাৰ্কৰ দিব পাৰে পৰীক্ষাত ঠিক আছে যদি তোমালোকৰ 1 মাৰ্ক আহে তেনেহ'লে ইমানলৈকে লিখি দিবা যে স্লাম বাজাৰ হৈছে এটা বহুৰাষ্ট্ৰীয় কোম্পানীৰ কাৰ্যালয় অ'কে আৰু এই কোম্পানীৰ কাৰ্যালয় নাজিয়াৰ পৰা নাইজেৰিয়াৰলৈকে দুলিয়াজানৰ পৰা ডুবাইলৈকে আৰু তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ আশে পাশে আছে বুজিলা
আমাৰ নাজিয়া অসমৰ ইয়াৰ নাজিয়াৰ কথা কৈছে আমাৰ অসমৰ নাজিয়া যে শুনিছা চাগে নাজিয়া শিৱসাগৰ এইবিলাক সেই নাজিয়াৰ পৰা একেবাৰে তোমাৰ নাইজেৰিয়াৰলৈকে নাইজেৰিয়া আফ্ৰিকা ফালে আছে নেকি মেবি তো এটা মানে স্লামবাজাৰ এটা বহুৰাষ্ট্ৰীয় কোম্পানী আৰু তোমালোকে বাকীখিনি লিখিব নোৱাৰিলেও এটা কথা মনত ৰাখিবা স্লামবাজাৰ হৈছে এটা বহুৰাষ্ট্ৰীয় কোম্পানী মানে এটা ইণ্টাৰনেশ্যনেল মানে MNC মাল্টিনেশ্যনেল কোম্পানী তোমালোকে যদি 10ম শ্ৰেণী নতুবা 9ম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম ইৰাণীসকলে নৱবৰ্ষক কি বোলে শুদ্ধ উত্তৰত লিখিবা নওৰুজ মানে নতুন দিন অসমীয়া নওৰুজৰ মিনিংটো হৈছে নতুন দিন ইৰাণীসকলে নৱবৰ্ষক নওৰুজ বুলি কয় বেহেষ্ট ই জাহৰা কি এইটো তোমাৰ 15 আৰু 18 চনত আহি গৈছে মেট্ৰিক পৰীক্ষাত ইয়াৰ উত্তৰ লিখিবা তেহৰানৰ এখন জনপ্ৰিয় স্থান হৈছে বেহেষ্ট এই জাহৰা আৰু তেহৰানক জানিবৰ কাৰণে এই ঠাই ভ্ৰমণ কৰা উচিত আৰু ই এখন মুখ্য সমাধিস্থান ইয়াত খোৱা বোৱাৰ পৰা খেলপথাৰলৈকে সকলো সুবিধা উপলব্ধ আছে আৰু কি হ'ল এই বেহেষ্ট জাহৰাতে কি হয় তোমাৰ ইৰাণৰ যিসকল বিপ্লৱী সেই বিপ্লৱীসকলৰ সমাধিস্থল আছে মানে সেইটো কাৰণে এই ঠাইডোখৰ গুৰুত্ব বহুত বেছি মানে তেহৰানত যিসকল লোক ভ্ৰমণ কৰিবৰ কাৰণে যায় তেখেতলোকে তোমাৰ বেলেগলৈ নগলেও তোমাৰ বেহেষ্টি জাহৰা যায় মানে এইডোখৰ ভ্ৰমণ কৰিবৰ কাৰণে এটি উপযুক্ত স্থান আৰু তেহৰান যদি কোনোবাই যায় ইৰাণ যদি কোনোবাই যায় তেনেহ'লে তোমালোকে যদি ভৱিষ্যতে যোৱা তেনেহ'লে বেহেষ্টি জহৰা সোমাই আহিবা জাহৰা দেই মই জহৰা কৈ পাইছোঁ জাহৰা হয় প্ৰনাউন্সিয়েশ্যনটো শিৰিন ইবাদী কোন এইটো প্ৰশ্ন তোমাৰ HSLC 2015ত আহি গৈছে উত্তৰ লিখিবা শিৰিন ইবাদী হ'ল নোবেল বিজয়ী আৰু তেওঁৰ পৰিয়ালৰ সদস্য এজনকো ইয়াতে সমাধিস্থল কৰা হৈছে ইয়াত বুলি কোৱাৰ লগে লগে ইয়াত বেহেষ্টি জাহৰাৰ কথা বুজোৱা গৈছে হা ইয়াত যে লিখিছে ইয়াত বুলি লিখিছে দেখিছা এইডোখৰত তো ইয়াৰ মানে হৈছে এইটো বেহেষ্ট ই জাহৰা ওকে তো তেখেতৰ পৰিয়ালৰ এজনকো তাতে মানে সমাধিস্থল কৰা হৈছে মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কঠোৰপন্থীসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু মানৱ অধিকাৰৰ সংগ্ৰামৰ বাবেই তেখেতে নোবেল বঁটা পাবলৈ সক্ষম হৈছিল চেনি কোনে আৱিষ্কাৰ কৰিছিল সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল আৰু এইটো মানে এটা মানে ধাৰণাহে দেই এইটো এটা ধাৰণাহে হয় এইটো এনেকুৱা নহয় যে কি এইটোৱে সত্য এইটো এটা জাষ্ট ধাৰণাহে হয় লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল লেখক তেলৰ আন্বেষণত ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ এগৰাকী মুখ্য বিষয়াক লগ ধৰিবৰ কাৰণে ইৰাণলৈ গৈছিল আৰু তেওঁ নাম আগা আশৰুফ জাদেক মানে যিজন ব্যক্তিক লগ কৰিব গৈছিল তেখেতৰ নামটো হৈছে আগা আশৰুফ জাদেক ওকে আৰু কোম্পানীটোৰ এগৰাকী তেল আন্বেষক আছিল আৰু এখেতক লগ কৰিবৰ কাৰণে এই ব্যক্তিজনক লগ কৰিবৰ কাৰণে লেখক ইৰাণলৈ গৈছিল ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নতুবা খুমেনি ইণ্টাৰনেশ্যনেল বিমানবন্দৰ মনত ৰখাবা খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি লিখো বুলি ক'লেও পাৰিবা আৰু বিমানবন্দৰ বুলি লিখো বুলি ক'লেও পাৰিবা ভুল নহয় কেন্দ্ৰৰ অৰ্থ কি কেন্দ্ৰ পাৰ্চী শব্দ যাৰ অৰ্থ হৈছে চেনি আৰু ইংৰাজীত ইয়াক কেন্দি বোলে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তেলৰ বাবে চলোৱা যিবিলাক খনন কাৰ্য তাত মাডলগিং আহিলাসমূহৰ গুৰুত্বপূৰ্ণ অত্যাধিক ওকে এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কৰাত সহায় কৰে আৰু ভূতত্ত্ববিদসকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ সঁজুলি এইটো তোমাৰ দেখিছা 19ত আহি গৈছে গতিকে তোমালোকে এইটো চাই থৈ দিবা এটা কথা কি গম পোৱা নাই তোমালোকে এইবিলাক প্ৰশ্ন মুখস্থ কৰিম বুলি ভাবি নাথাকিবা তোমালোকে লেসনটো ভাল ধৰণে পঢ়িবা যদি আমাৰ ফলৰ পৰা ক্লাছ কৰি আছা তেনেহলে তোমালোকে ভাল ধৰণে লেসনটো পঢ়ি আহিবাচোন তেতিয়া তোমালোকৰ ইজিলি তোমালোকৰ যিখিনি ইয়াত প্ৰশ্ন দিয়া দেখুৱা গৈছে গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকে কৰিব পাৰিবা ঠিক আছে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে বুছেৰ চহৰৰ এটি বৰ্ণনা দিয়া আৰু এইটো প্ৰশ্ন তোমাৰ 15ত আহি গৈছে গতিকে 2025-26ত অহাৰ চান্স অকমান আছে মানে সো সেইটো কাৰণে মনত থবা এইটো প্ৰশ্ন উত্তৰটো
বুশ্বেৰ চহৰৰ এটা বৰ্ণনা হৈছে যে বুশ্বেৰ হৈছে এখনি বন্দৰ নগৰী। বুশ্বেৰৰ তাপমাত্ৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত। তাত থকা বিমানবন্দৰটো অধিক ব্যস্ত নহয় যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে। ই ইৰাণৰ এটা সামৰিক ঘাটি। মানে বুশ্বেৰ চহৰত যেটো তোমাৰ বিমানবন্দৰ আছে হেতু তাত মানে বহুত বেছি হাই ট্ৰাফিক নাথাকে যদিও তোমাৰ সেই এয়াৰপৰ্টটো সেই বিমানবন্দৰটো বুশ্বেৰ মানে ইৰাণৰ বাবে এটা অতি উল্লেখযোগ্য বিমানবন্দৰ, কিয়নো তাত এটা সামৰিক ঘাটি আছে, ইৰাণৰ এটা সামৰিক ঘাটি আছে। আৰু তাতে বুশ্বেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰো আছে। গতিকে সেইটো কাৰণে এই বিমানবন্দৰটোৰ গুৰুত্ব অত্যাধিক। তেল অন্বেষণৰ কামত যোৱা লেখক গোস্বামীয়ে গম পাইছিল যে বুশ্বেৰৰ কোনোবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। তেওঁ ডাটা ইঞ্জিনিয়াৰ জাভাদৰ মুখেদি বুশ্বেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকা বুলি গম পাইছিল, আৰু সেয়ে বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকক আকৰ্ষিত কৰিছিল। বুশ্বেৰ এখন পৰিকল্পিত চহৰ, চাইলেনযুক্ত পৰিষ্কাৰ আৰু পৰিকল্পিত চহৰখনৰ গুৰুত্ব সৰু হলেও যথেষ্ট আছে। মানে বুশ্বেৰ চহৰৰ বিষয়ে তোমালোকৰ পৰীক্ষাত আহিলে 3 নম্বৰ আহিব। 3 নম্বৰৰ কাৰণে তোমালোকে ইমানখিনি লিখিলে হ'ব। তো মেইনলি তোমালোকে নিউক্লিয়াৰ ৰিয়েক্টৰটোৰ কথা লিখিবা, আৰু তেখেতে কিয় গৈছিল সেইটো লিখি দিবা। লগতে তোমালোকে তাৰ তাপমাত্ৰা কিমান সেইটো লিখিবা, আৰু অলপমান নিজৰ ববীয়াকে যদি বনাব পাৰা লিখি দিবা। নম্বৰ পাই যাবা। 3 নম্বৰহে, বেছি নম্বৰ নাহে। আৰু 3 নম্বৰৰ কাৰণে ইমানখিনি লিখিলেও এনাফ আছে, মানে গম পাইছানে? ইমানখিনি লিখিলেও 3 নম্বৰৰ কাৰণে এনাফ আছে। লগতে ইয়াৰ পৰা আছে যে এজ ইট ইজ লিখিম বুলি ভাবি নাথাকিবা, অলপমান নিজৰ ফালৰ পৰা অলপমান এড কৰিবা মানে কথাবিলাক। অ'কে, ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিষয়ে চমু বিৱৰণ দিয়া। এইটো প্ৰশ্ন তোমালোকৰ 2 মাৰ্কছৰ আহিব যদি পৰীক্ষাত আহি যায়। বসন্তৰ প্ৰথম দিনত ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱ নৱৰোজ আৰম্ভ হয়। 2 সপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। পৰিৱেশ আৰু নিজকে চাফ চিকুণকৈ ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমুখে যাত্ৰা কৰা আদি। জোৰাষ্ট্ৰিয়ান ধৰ্ম ইৰাণৰ মূল ধৰ্ম হৈ পৰা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল। তো এইটোৱে হৈছে ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ মানে এটা চমু বিৱৰণ। আৰু মানে 2 নম্বৰ যদি পৰীক্ষাত গুচি আহে তেনেহ'লে তোমালোকে 2 নম্বৰৰ কাৰণে ইমানখিনি লিখিলে এনাফ আছে মানে, গম পালা? তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? তেহৰান এখন অতি সুন্দৰ চহৰ। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত তেহৰানৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ্য। তেহৰানক বহুতে পেৰিছৰ লগতো তুলনা কৰে। গ্ৰীষ্মৰ 2টা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াত বৰফ পৰে। তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুছ পৰ্বতৰাশিয়ে। মহানগৰীখনৰ বাবে খোৱা পানী আহে পৰ্বতৰ ওপৰৰ হিমবাহৰ পৰা। তো এইটোৱে হৈছে তেহৰানৰ প্ৰাকৃতিক অৱস্থান বা প্ৰাকৃতিক পৰিৱেশ। আৰু এইটো প্ৰশ্নটো তোমালোকৰ 2 নম্বৰে আহিব। এইটোতো তোমালোকৰ 2 নম্বৰ, 2 মাৰ্কছৰ আহিব। এইটোতো তোমাৰ 2 মাৰ্কছৰ আহিব। বেছি মাৰ্কছ নাহে মানে। আৰু এইবিলাক প্ৰশ্ন তোমালোকে আনচাৰবিলাক ভালধৰণে যদি বুজি পাবলৈ বিচৰা তেনেহ'লে তোমালোকে লেচনটো ভালধৰণে পঢ়িব লাগিব। উইদাউট লেচনটো পঢ়াকে তোমালোকে কোনো ধৰণৰ উত্তৰ ভালধৰণে কৰিব নোৱাৰিবা ন। লেচনটো পঢ়িলেহে তোমালোকে যিকোনো এটা প্ৰশ্ন উত্তৰ ভালধৰণে কৰিব পাৰিবা, হয়নে? পাৰস্যৰ এটা কথাই মোক আকৰ্ষণ কৰিছিল। এতিয়া কুৱেশ্যনটো হৈছে যে কি লেখকক কি এটা কথাই আকৰ্ষিত কৰিছিল। তো এই যিটো প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, কিয়নো ইয়াত কিছুমান কথা পাবা মন কৰা আনচাৰটো, যে পাৰস্যৰ সৈতে আমাৰ ভাষাতত্বৰ এক অদ্ভুত সংযোগ তথা সামঞ্জস্য আছে। বিশেষকৈ ভাষাৰ ক্ৰমবৰ্ধমান সুদূৰ পাৰস্যৰ পৰা আহি কিছু ফাৰ্চী শব্দ উত্তৰ পূব ভাৰতত বিলাই দিয়ে। আৰু সামাজিক পৰিৱেশত এই ভাষাৰ শব্দবোৰে এনেভাৱে বৰপিয়া পাৰি বহিল যে এতিয়া আমি কেঁচি, দোৱাত, চিয়াহী, চিচা আমাৰ বাবে ৰন্ধে ৰন্ধে অসমীয়াৰ শব্দ যেন হৈ পৰিছে। আৰু ভাষাৰ এনেহেন আশ্চৰ্যজনক মিলন লেখকৰ বাবে আকৰ্ষণৰ থল হৈ পৰিছে। তোমালোকে এটা কথা চাবা দেই, তোমালোকে এইডোখৰত কিন্তু নিউক্লিয়াৰ ৰিয়েক্টৰটোৰ কথা লিখিব নাযাবা। কিন্তু এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে এটা কথা মন কৰিবা, মানে তেহৰান নতুবা পাৰস্যৰ কিছুমান শব্দ উদাহৰণস্বৰূপে ইয়াত দেখিছা কেঁচি, দোৱাত, চিয়াহী, চিচা, এই শব্দবিলাক একচুৱেলি ফাৰ্চী শব্দ আছিল, গম পাইছানে? কিন্তু সময়ৰ সোঁতত আগতে ভাৰতবৰ্ষৰ লগত ইৰাণ, আফগানিস্তান, কাবুল, তাৰ পৰা তোমাৰ মানে মিডল ইষ্টৰ লগত ভাৰতবৰ্ষৰ এটা ভাল সম্বন্ধ আছিল। বেহাৰ বেপাৰ মানে ট্ৰেডিঙৰ ৰিলেশ্যন এটা আছিল। ট্ৰেডিং মানে আজিকালি সেই মোবাইলত কোৱা ট্ৰেডিঙৰ কথা কোৱা নাই মই, মানে বেপাৰ বাণিজ্যৰ এটা ভাল ৰিলেশ্যন, এটা ভাল সম্পৰ্ক আছিল, গম পাইছানে? আৰু সেইটো কাৰণে মানে মানুহৰ অহা যোৱা ঘটাৰ ফলত পৰৱৰ্তী সময়ত মানে ভাষাৰো আদান প্ৰদান ঘটিছিল মানে কম বেছি পৰিমাণে। আৰু সেইটো কাৰণে ইয়াত যিকেইটা শব্দ দিছে কেঁচি, দোৱাত, চিয়াহী, চিচা, এই শব্দবিলাক বৰ্তমান অসমীয়া শব্দ যেন লাগে, কিন্তু এইবিলাক শব্দ ক'ৰ পৰা আহিছে? পাৰস্যৰ পৰা আহিছে। তো এই বিষয়বস্তুখিনিয়ে লেখকক মানে খুবেই আকৰ্ষিত কৰিছিল, মানে খুবেই আকৰ্ষণ কৰি তুলিছিল লেখকক। তো প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেকুৱা ধৰণে লিখিবা। বুজি পালানে বাৰু প্ৰশ্নৰ উত্তৰটো?
তেলৰ বাবে চলোৱা খনন কাৰ্যত মাদল গিং আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা কি নতুবা আহিলাসমূহৰ ভূমিকা কি প্ৰশ্নটো অলৰেডি আলোচনা কৰি আহিছো তোমালোকে নিশ্চয় এইটো প্ৰশ্ন উত্তৰ পাই আহিছা চাগে বুছেৰ চহৰ এটা বৰ্ণনা দিয়া এইটো অলৰেডি তোমালোকক মানে প্ৰথম যিটো লং কুৱেশ্যন আছিলে লং কুৱেশ্যনটোতে তোমালোকক শিকাই হৈছে বাট ষ্টিল তোমালোকে চাওঁ বুলি ক'লে পাৰিবা ইয়াৰ পৰা নোট কৰোঁ বুলি ক'লেও পাৰিবা যিহেতু আমাৰ একাডেমিত পঢ়ি আছা তোমালোকে নোট কৰিব পাৰিবা আৰু এইটো প্ৰশ্ন তোমালোকৰ এক্সামত যদি আহে 3 মাৰ্কছ নতুবা 4 মাৰ্কছ ইমানেই আহিব বেছি নাহে 5 নম্বৰ 6 নম্বৰ নাহে 3 4ৰ কাৰণে ইমানখিনি লিখিলো এনাফ আছে বাট এটা কথা মনত ৰাখিবা যিমানে আমাৰ পৰা নোট নকৰা লাগে তোমালোকে আমাৰ পৰা এটা কথা অলৱেজ মনত ৰাখিবা আমাৰ পৰা জাষ্ট আণ্ডাৰষ্টেণ্ডিংটোহে লোৱা আনচাৰবিলাক নিজৰ ফালৰ পৰা নিজৰ আণ্ডাৰষ্টেণ্ডিংটোৰ ফালৰ পৰা তোমালোকে বনাবলৈ ট্ৰাই কৰা তোমালোকে যদি এজ ইট ইজ ইয়াৰ পৰা চাই যদি কপি পেষ্ট কৰিম বুলি ভাবি আছা ন তেনেহ'লে এইটো তোমালোকে ভুল ভাবি আছা মানে গম পাইছানে কিয়নো চোৱা তোমালোকক আমি জাষ্ট বস্তুটো বুজাই দিব পাৰিম তোমালোকে যদি 20,000 ল'ৰা ছোৱালীয়ে যদি আমাৰ ক্লাছটো কৰি যোৱা যদি 20,000 ল'ৰা ছোৱালীয়ে যদি তোমালোকে কি বুলি কয় একেটা প্ৰশ্ন আনচাৰকে লিখি দিয়া বস্তুটো অলপ দিগদাৰ হৈ যায় গম পাইছানে চ' সেইটো কাৰণে আনচাৰবিলাক অলপমান নিজববীয়াকৈ বনাবলৈ ট্ৰাই কৰিবা ইয়াত বুজি লোৱা বস্তুবিলাক তাৰপৰা নিজববীয়াকৈ অলপ বনাবলৈ ট্ৰাই কৰিবা ঠিক আছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ বাই বাই টেক কেয়াৰ